মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। গুলপীয়া ৰংটো কাৰ কাৰ প্ৰিয় বাৰু? মানা আৰু মই বহুত ভাল পাওঁ এই ৰংটো। আৰু এই ৰঙৰ কাপোৰ সাজ এইবাৰ বহাগৰ বিহুত মানাক উপহাৰ হিচাপে দিছিলে যোৰহাটৰ জেল ৰোডস্থিত মেজাংকৰি ক্ৰিয়েশ্যনে। আজিতে প্ৰথম পিন্ধিছে এইযোৰ কাপোৰ, একেবাৰে নতুন। আৰু আমি দুজনীয়ে আজি আচলতে ৰেডি হৈ আছোঁ বেলতলাস্থিত ৰয়েল ডি কাছালৈ যাবলৈ। এখন বিয়া আছে আৰু বিয়াখন হৈছে মানাৰ মৰমৰ মাহীয়েক প্ৰজ্ঞাশ্ৰীৰ। আৰু আমাৰ দুজনীৰ মনত বহুত এক্সাইটমেণ্ট, কিয় জানেনে? দৰা হৈছে সুদূৰ পাঞ্জাৱৰ। দৰা পাৰ্টিটো ইতিমধ্যে আহি ৰয়েল ডি কাছাত উপস্থিত হৈছেহি আৰু মানাই প্ৰজ্ঞাশ্ৰী বায়েকৰ বিয়া খাবলৈ যোৰহাটৰ পৰা গুৱাহাটীলৈ আহিলে। আৰু এয়া মাজে মাজে ৰিল চিল কিবাকিবি বনালোঁ। মোৰ পিছে বহুত ভোক লাগি আছিলে, কিয়নো শ্বুটিঙৰ পৰা আহিয়ে মই বিয়ালৈ বুলি ৰেডি হৈছিলোঁ। দুপৰীয়াই ভাত খোৱা, এতিয়ালৈকে একো খোৱাই নাছিলোঁ, সেইকাৰণে পূৰা ষ্টাৰ্টাৰ খাই লৈছোঁ। আৰু মানাই ঘৰতে ভাত পানী খাই যিহেতু আছিলে, তাই ইমান খাবলৈ মন কৰা নাই। মই যে ইমান ভাল দেখিছোঁ মানাৰ গুলপীয়া কাপোৰ সাজ, কোনোবা এদিন পিন্ধিব লাগিব তাইৰ পৰা চুৰ কৰি। যিয়ে নহওক বিয়া বাৰু খাই আহিলোঁ আৰু পিছদিনাখন গধূলি সময়ত মানাক লৈ ওলাই গ'লোঁ বেলতলাৰ আমাৰ ঘৰৰ নিচেই কাষতে থকা এখন ৰেষ্টুৰেণ্টলৈ। আৰু কিবাকিবি হালকা ফুলকা মানাই অৰ্ডাৰ দিলে, গধূলিৰ সময়তো আমি খালোঁ। মই পিছে মানাক কৈছোঁ গধূলি গৈ মই আৰু এতিয়া এইসোপা খাই ঘৰত ভাত খাবগৈ নোৱাৰোঁ দেই। মানাই বোলে নহয় নহয় তুমি খাবই লাগিব, চিকেন লৈ যাম। চিকেন টিকেন লৈ আহিলোঁ, ঘৰত ভাত চাতো খালোঁ। কিন্তু আজি সকলোতকৈ ভাল লগা কথাটো কি আছিলে জানেনে? ৰেষ্টুৰেণ্টৰ বিলখন মানাই পে' কৰিছিলে। তাই বোলে পকেট মানি আছিলে, এনায়েকে পুঠায়েকে হেনো তাইক দি পঠাইছিলে পইচা। আৰু তাৰপাছত আমি আহিলোঁ ফল মূলৰ বজাৰ কৰিবলৈ। ৰাতিপুৱা এইবিলাকেই কিবাকিবি খাই শ্বুটিঙলৈ বুলি যাব লাগিব। আৰু কাইলৈৰ দিনটোত আমি কি কি কৰিলোঁ, ক'লৈ ক'লৈ গ'লোঁ বা মানাক উলিয়াই নিব পাৰিলোঁ নে নাই আপোনালোকক জনাম দেই।